আজি হৈছে পবিত্ৰ ঈদ আৰু মই ৰাতিপুৱা এতিয়া সময়টো আপোনালোকক দেখুৱাইছোঁ চাওক সময়টো এতিয়া হৈছে 4:25 এতিয়া কলেজত পঢ়ি থাকোঁ যিটো ফাৰ্ষ্ট পিৰিয়ডটো নকৰিলে সঁচাকৈ ভাল নালাগে নহয়নে আমি আৰু বাকীবোৰ পিৰিয়ড কৰিবলৈ মন নাযায় সেই তেনেকুৱা ঈদৰ যি নামাজ আছে ৰাতিপুৱা যি ফজৰ নামাজ সেয়া আমি আদায় কৰিব লাগিব আৰু সেয়া এতিয়া ৰাতিপুৱা এতিয়া নামাজলৈ গৈ আছোঁ তাৰপিছতে আৰু বাকীখিনি আপোনালোকক আজি ঈদৰ ব্লগ গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম আৰু ওচৰতে মছজিদ আছে মোৰ ঘৰৰ সন্মুখতে মছজিদটো এয়া এতিয়া আজান দিলে আৰু মই এতিয়া লৰালৰিকৈ মছজিদলৈ গৈ আছোঁ আৰু ইছলাম ধৰ্মীয় যিসকল লোক আছে তেওঁবিলাকে সকলোৱে ঈদৰ নামাজ আদায় কৰাৰ আগতে ৰাতিপুৱা সদায় ফজৰ নামাজ যিটো আমি ৰাতিপুৱা মৰ্ণিঙত পঢ়োঁ ফজৰ নামাজ বুলি কয় ফজৰ নামাজ আদায় কৰা হয় আৰু ইয়াৰ পিছতে যিখিনি মানুহ পৃথিৱীৰ পৰা বিদায় হৈছে হিন্দুৱে হওক মুছলমানেই হওক যিসকল মানুহ হয়তো আপোনাৰ দেউতাও হ'ব পাৰে আপোনাৰ মাও হ'ব পাৰে আপোনাৰ ভাইকোৱাই হ'ব পাৰে সকলোৰে কাৰণে হয়তো মোৰ দেউতা হ'ব পাৰে মোৰ মা দেউতা হ'ব পাৰে সকলোৰে কাৰণে পৃথিৱীত যিমান মানুহ এই পৃথিৱীখন এৰি পেলাই গুচি গৈছে সকলোৰে কাৰণে ভগৱানে যাতে তেওঁবিলাকক শাস্তি প্ৰদান নকৰক মৰাৰ পিছত আমি ভাবোঁ পৰকালত গতিকে তেওঁবিলাকৰ কাৰণে সকলোৰে কাৰণে আমি গৈ পেলাই কবৰস্থানত গৈ পেলাই দোৱা কৰা হয় সৰু মাইনাটো গৈ আছে লগত সকলোৰে কাৰণে দোৱা কৰিবলৈ গৈ আছে গতিকে মই সেয়া এতিয়া দোৱা কৰি আহিলোঁ আৰু ঘৰতে এতিয়া মানুহজনীয়ে সুন্দৰকৈ বনোৱা চাহ একাপ খাম ইয়াৰ পিছতে বাকী যিমান আজি দিনটোৰ যি ব্লগ আছে সকলো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু ইয়াতে চাহ একাপ খাই লৈছোঁ ইয়াত আজি ঘৰতে বনোৱা কিছুমান মানে সকলোৱে নোৱাৰে যিসকল বাহিৰত ব্যস্ত থাকে কিন্তু ঘৰতে যিসকল আমাৰ মহিলা আছে তেওঁবিলাকে ঈদৰ উপলক্ষে কিছুমান মানে মিঠাই ঘৰতে বনোৱা হয় ঘৰৰ বনোৱা মিঠাই যিহেতু আমি ইউজ কৰোঁ কিবা এটা চাহৰ লগতে কিবা এটা খাই লওঁ নাস্তা এটা চাওকে কেক এয়া নিমকি আৰু এয়া বিস্কুট গতিকে আপোনালোকৰ ভিতৰত মোৰ ওচৰত যদি কোনোবা ভিউৱাৰ্ছ আছে আপোনালোকে কেক খাবলৈ নিমন্ত্ৰণ জনালোঁ আহিব এইফালে ঈদ মুবাৰক এইফালে ঈদ মুবাৰক দি দিয়া ঈদ মুবাৰক দি দিয়া ঈদ মুবাৰক দি দিয়া কেঁচুৱাটো কেনেকৈ দি আছে কি হ'ল ঈদ মুবাৰক জনাই দিয়া মেকুৰীটো চাওক এই মেকুৰীটো আমাৰ মানে কি হ'ল ঘৰতে জন্ম দিয়া ঠিক আছে আমাৰ ঘৰত মাকজনী এতিয়া নাই আৰু সৰুৰ পৰা একদম মানে কেঁচুৱা নিচিনাকৈ মানুহজনী তুলি তালি ডাঙৰ কৰিছে আৰু এনি টাইম কোচতে থাকিব কোচত লৈ পেলাই কান্ধত লৈ পেলাই মানে কাম কৰি থাকে আৰু ই ধুনীয়াকৈ বহি থাকে আৰু যি টি বস্তু ই নাখায় তাৰপিছত দুদিন মাছ দিব পৰা নাই মাথা বেয়া আছে অকল শুই থাকে দিনটো সেইদিনাখন মাছ আনি দিলে তাৰপিছত এতিয়া পূৰা ফূৰ্তি আৰু মানুহজনী মানে কেঁচুৱা নিচিনাকৈ কোচতে লৈ কাম কৰি থাকে আৰু মানে একদম পূৰা আৰু আমাৰ একদম ঘৰৰ সদস্য নিচিনা গা পা ধুই ল'লোঁ যিহেতু ঈদ উল ফিতৰৰ নামাজ পঢ়িবলৈ যাব লাগিব আমাৰ নামাজ দুটা এটা হৈছে ঈদ উল ফিতৰ আৰু এটা হৈছে ঈদ উল জোহা এইটো ঈদ উল ফিতৰ বুলি কয় ৰমজান মাহৰ পিছত যিটো হয় ঈদ উল ফিতৰ বুলি কয় গতিকে নামাজলৈ যাব লাগিব আৰু এতিয়া কাপোৰ কানি পিন্ধি অলপ কিবা কিবি জলপান খাই ল'ম তাৰপিছতে নামাজলৈ যাম আৰু এতিয়া ফাইনেলি কুৰ্তা পাজামা পিন্ধি ল'লোঁ আৰু ড্ৰেছযোৰ চাওকচোন কেনেকুৱা লাগিছে যোনে যেনেকৈ যি পাৰে মুঠতে হোৱাইট ড্ৰেছ মানে মনবোৰ পবিত্ৰ হয় এনেকুৱা ড্ৰেছবোৰ পিন্ধি গ'লে নামাজলৈ কাৰো মনত কোনো ভেদভাৱ নাথাকে সেইটোৱেই মানে মেইন কথা ঠিক আছে ভাল লাগিছেনে কমেণ্ট এটা কৰিব কেনেকুৱা লাগিছে ইয়াৰ পিছতে আৰু এতিয়া জলপান কেইটামান খাম খাই পেলাই মছজিদলৈ যাম মানে কি হৈছে ঈদ বুলি ক'লে ঘৰৰ মানে মহিলাবিলাকে দিন ৰাত একাকাৰ কৰি দিয়ে মিঠাই বনোৱা ঠিক আছে
গতিকে আমি বহুত টেষ্টি পাওঁ খাবলৈ আৰু ঈদৰ মানে স্পেচিয়েল আইটেম বনাইছে হা তাকে মানুহজনী মোক দেখুৱাইছে আপোনালোককো দেখুৱাব বিচাৰিছোঁ এটা কমেণ্ট কৰিব কেনেকুৱা হৈছে এয়া চাওক এয়া চাওক এয়া চাওক ঠিক আছে এয়া চাওক আজিৰ ঈদৰ বোলে স্পেচিয়েল মানুহজনী কৈছে গতিকে খাই চালে গম পাম এতিয়া কেনেকুৱা লাগিব ঠিক আছে এইটো আইটেমটো আপোনালোকক দেখুৱালোঁ চাওক কেনেকুৱা হৈছে তাৰপিছতে আমি এতিয়া খাই পেলাই চালেহে গম পাম কেনেকুৱা হৈছে হয় নহয় গতিকে এতিয়া তিতা হৈছে নে মিঠা হৈছে কমেণ্ট এটা কৰিম পিছত খাই লওঁ প্ৰথমতে আমাৰ যিহেতু মছজিদটো অলপ মানে সজোৱা হৈছে আৰু ঈদৰ প্ৰায় নামাজ ঈদগাহ ময়দানত আদায় কৰা হয় যিহেতু আমাৰ ইয়াতে ঈদগাহ ময়দান নাই সেইকাৰণে মছজিদৰ ভিতৰতে আমি ঈদগাহ নামাজ আদায় কৰোঁ ঈদৰ নামাজ গতিকে অলপ সুন্দৰকৈ সজোৱা হৈছে আপোনালোকক সেইখিনি অকণমান দেখুৱাব বিচাৰিছোঁ জীপাৰ জামে ঠিক আছে আমাৰ অসমীয়াৰ যি পৰম্পৰা তেওঁলোকে ইয়াত প্ৰদৰ্শন কৰিছে এখন শৰাই দি পেলাই গামোচা সজোৱা হৈছে চব এটা জলপান খাবলৈ লৈছোঁ গতিকে জলপানৰ আইটেম আছে বৰা চাউল আৰু ক্ৰীম আৰু দৈ নহয় জানো গুড়ৰ লগতে এয়া এটা জলপান খাবলৈ লৈছোঁ বৰা চাউল গুড় আৰু দৈ গতিকে অলপ ভালকৈ খাই লওঁ তাৰপিছতে নামাজত অলপ উদ্ভৱ কৰিব লাগিব নহয় জানো আৰু সঁচাকৈ আমাৰ অসমীয়া মানুহৰ প্ৰিয় খাদ্য হ'ল বৰা চাউল দৈ আৰু গুড় সঁচাকৈ বহুত টেষ্টি হৈছে আৰু এয়া আমাৰ দেউতা মানে টেষ্ট পাই পেলাই পূৰা খাই আছে দেখিছে নাই আৰু এই ডিঙিতে আমাৰ যিটো অসমীয়াৰ পৰম্পৰা গামোচাটো তেওঁ নেৰে নামাজত ভাই গামোচা থাকিবই আৰু ডিঙিত গতিকে অসমীয়া যি পৰম্পৰা এয়া তেওঁবিলাকে একদম মানধাতা যুগৰ পৰা জন্মৰ পৰা এইবিলাক মানি আহিছে আৰু সেয়া ডিঙিত গামোচা থাকেই তেখেতৰ ঠিক আছে গতিকে দেউতাৰ এতিয়া 70 ইয়াৰ্ছ হৈছে বোলে চাই দিয়ক অকণমান 75 ইয়াৰ্ছ হৈছে অকণমান চাই দিয়ক গতিকে 75 ইয়াৰ্ছ হৈছে আৰু এতিয়া মা নাই দেউতা জীয়াই আছে মোৰ ভাগিন নগাঁৱৰ পৰা আহিছে পূৰা একদম হেণ্ডচাম হৈ আহিছে বা চুলি ষ্টাইল দিছে নাই আৰু কাপোৰযোৰ চাওক এয়া মাকে কাপোৰ পিন্ধাই আছে ড্ৰেছযোৰ দেখুৱাই আছোঁ মই ভালকৈ দেখুৱাই আছোঁ ৰ'ব দেই একদম কোন ক্লাছত পঢ়া তুমি ক্লাছ 7ত পঢ়ে বহুত স্মাৰ্ট আছে ঈদৰ নামাজ পঢ়ি ওলাই আহিলোঁ 2 ৰেখাত ঈদুল ফিতৰ নামাজ আৰু এয়া চব বাহিৰত মানুহৰ সমাগম চব আৰু কেক ঠিক আছে এয়া আমাৰ মছজিদ কমিটিৰ ফালৰ পৰা চৰ্বত আৰু কেক খোৱা হৈছে চাওক আমাৰ মানে অসমীয়াৰ ৰীতি নীতি ফেষ্টিভেল বিহুৱে হওক বা ঈদতে হওক আমি সৰুৱে ডাঙৰক সদায় সেৱা এটা কৰিব লাগে এয়া আমাৰ অসমীয়াৰ ৰীতি নীতি সেইকাৰণে আমি আপোনালোকে দেখিলে আমি তেখেতক মানে সন্মান কৰিলোঁ আমি তেখেতক সেৱা কৰিলোঁ আৰু দেউতাৰ পৰা আশীৰ্বাদ এটা ল'লোঁ যাতে আমি ভালে কুশলে থাকোঁ আৰু আমাৰ সকলো মনোকামনা
সকলো সপোন যাতে পূৰা হওক তেওঁ আমাক আশীৰ্বাদ কৰিলে। সেইখিনি আমাৰ অসমীয়া ৰীতি নীতি। আৰু এনেকুৱা কথাবোৰ হ'লে সৰুৱে ডাঙৰক যি সন্মান কৰিব লাগে, যি সেৱা কৰিব লাগে, সেইখিনি আমি একচুৱেলি আমাৰ এইবোৰ ল'ৰা ছোৱালীয়ে আজিকালি এইখিনি নকৰাৰ কাৰণে আমাৰ এই কোনো কাকো মানে গুৰু গোসাঁই নেমানে, এনেকুৱা হৈছে। গতিকে সেইকাৰণে আমি যিবিলাক ফেষ্টিভেল হওক, বিহুতে হওক বা ঈদতে হওক, আমি ল'ৰা ছোৱালীক এটা নীতি শিক্ষা দিব লাগে যে আমি মানে সৰুৱে ডাঙৰক সদায় মানে সন্মান কৰিব লাগে। ওচৰৰ মানুহকেইঘৰলৈ ঈদ খাবলৈ ওলাইছোঁ। তাতে আমাৰ ঘৰৰ কাষতে লাগি আছে কাকা আৰু বৌ। প্ৰথমতে সিহঁতৰ ঘৰলৈ যাওঁ। ঘৰটো এইটোৱে হয়। ঈদ মুবাৰক জনাবলৈ আহিছোঁ। আৰু কালিৰ পৰা পুৰা ব্যস্ত, কি কিনো বনাইছে অকণমান জুতি ল'বলৈ আহিছোঁ। ঠিক আছে। আৰু এই পোৱালিবোৰ দেখিছে, এইবোৰ ল'ৰাবোৰ দেখিছে, এইবোৰ ঈদ খাবলৈ আহিছে। লগত সিহঁতক ঈদিও দিব লাগিব। ঈদি মানে কি 10 টকা 20 টকা পইচা আজিকালি মানে ঈদৰ কাৰণে সৰু ল'ৰা ছোৱালীক সিহঁতৰ মৰম চেনে আৰু এটা সিহঁতে এটা আশাত আহে, মানে এটা হেঁপাহ আহে। ঈদ খাবলৈও আহে আৰু ঈদিও লাগিব সিহঁতক। আজি ঈদৰ শুভ দিনত মোৰ মিছেছৰ ফ্ৰেণ্ড কিছুমান আহিছে আৰু ঘৰত মানে পদধূলি পেলাইছে। ঠিক আছে। গতিকে প্ৰথম আহিছে আৰু তাতে চাহ তাহ খাবলৈ কৈছিলোঁ, কিন্তু মোৰ খুলাইলটো ঘৰত ইতিমধ্যে পূৰা পেট ভৰাই আহিছে, জেগা নাই বুলি কৈছে। ঠিক আছে। গতিকে মই সকলোকে আপোনালোকক অলপ চিনাকি কৰাই দিম, হয়তো আপোনালোকৰো চিনাকি ওলাব পাৰে। এয়া ভাইটি, নামটো কি? দেৱৰাজ মোহন। দেৱৰাজ মোহন। অঁ, বঢ়িয়া দেখিছা নাই, একদম পূৰা গাল চালবোৰ ওলাই আছে। মুন্মি বৰা। অঁ, কি কৰি আছে এতিয়া? হয় নেকি? আচ্ছা। ঈদত আহিছা, কিন্তু খোৱা বোৱা মানে কৰিবলৈ জেগা নাই বুলি কৈছে। পূৰা মানে খাই বৈ আহিছে ভৰ্তি হৈ। ঠিক আছে। আৰু এয়াতো চিনাকি কৰাই নিদিওঁ, এয়া আমাৰ বোৱাৰী। ঠিক আছে। বাকী আপোনাৰ? মোৰ নাম দীপালী ককাই। আচ্ছা, ঠিক আছে। গতিকে আপোনাৰ কোনোবা ভিউৱাৰ্ছ থাকিব পাৰে, হয়তো আপোনাক চিনি পাব। ঠিক আছে। আৰু এয়া আমাৰ বোৱাৰীৰ ছোৱালী, তাই। অঁ, আমাৰ বোৱাৰীৰ ছোৱালী হয় না? অঁ, আৰু এয়া বাইদেউ। এয়া বাইদেউ বোকাখাটৰ মানে এজন ফেমাছ বুলিয়েই ক'ব লাগিব। সকলো ফালৰ পৰা, বিহু ক্ষেত্ৰতে হওক বা খেলৰ ক্ষেত্ৰতে হওক, সকলো ফালৰ পৰা তেওঁ সকলোৰে লগত জড়িত হৈ থাকে সমজুৱা কামবিলাকত। হয়নে বাইদেউ? অঁ, ঠিক আছে। এতিয়া কৰ্মশালা ক'ত আছে আপোনাৰ? হয় নেকি? অঁ, কি ক'লে? প্ৰণতি ঢেকিয়াল ফুকন। অঁ, আপোনাৰ মাহী হয়? আচ্ছা আচ্ছা, বাৰু। আৰু এইফালে তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম অপৰাজিতা দাস। আচ্ছা। মই গেম খেলোঁ অঁ, প্লাছ লগতে ফুটবলৰ কোচিং কৰোঁ। আচ্ছা, ফুটবলৰ কোচিঙো কৰা? বঢ়িয়া, দেখোঁতেই লাগিছে নহয়নে বাৰু? ফুটবল খেলিবলৈ গৈছোঁ, মই ঝাৰখণ্ড গৈছোঁ বাহিৰত। আচ্ছা। অঁ, বাহিৰতো গৈছা? অঁ, ঠিক আছে ঠিক আছে। প্ৰায় গোটেইকেইজনী মানে খেলৰ লগত জড়িত আৰু একচুৱেলি আমাৰ নৱপ্ৰজন্মৰ মানে পথ প্ৰদৰ্শক। ঠিক আছে। তেওঁলোকক ভৱিষ্যতে আগুৱাই লৈ যোৱাৰ তেওঁলোকে যি প্ৰয়াস, সেইখিনি তেওঁলোকে একদম পূৰা একাকাৰ কৰি দিছে। দিন ৰাত কষ্ট কৰি পেলাই লাগি আছে। এই বাইদেৱে মানে বিহুৰ যিখিনি মানে গোটেই আমাৰ যিখিনি ৰীতি নীতি, সেইখিনি বিহুক কেনেকৈ আগুৱাই লৈ যাব লাগিব, গতিকে নৱপ্ৰজন্মৰ কাৰণে তেওঁ মানে সদায় সেইখিনি কামত লাগি থাকে। গতিকে বাইদেউক ধন্যবাদ জনালোঁ আৰু সকলোকে ঈদৰ শুভেচ্ছা জনালোঁ আমাৰ ঘৰত অহাৰ কাৰণে স্পেচিয়েলি। সকলোকে ঈদৰ শুভেচ্ছা জনাইছোঁ। আজিৰ যি ঈদৰ ব্লগ আপোনালোকলৈ উপস্থাপন কৰিবৰ কাৰণে, আপোনালোকক দেখুৱাবৰ কাৰণে বনাইছিলোঁ। এই ঈদ উল ফিতৰৰ শুভখনত, এই পবিত্ৰ দিনটোত আপোনালোকৰ সকলোৰে বাবে সেই ওপৰৱালা সেইজনে উন্নতিৰ পথত আগুৱাই নিয়ক, আপোনালোকৰ ভৱিষ্যত উজ্জ্বল কৰি তোলক আৰু আপোনালোকৰ যি সপোন আছে, যি আশা আছে, সেইখিনি সম্পূৰ্ণ কৰক আৰু ভগৱানে আপোনালোকক সুস্বাস্থ্য কৰি ৰাখক। সকলোকে অসমৰ ৰাইজলৈ
মোৰ ভিউৱাৰ্ছসকল মোৰ বন্ধুবৰ্গসকল সকলোলৈকে পুনৰ ঈদৰ শুভেচ্ছা জনালোঁ গতিকে ভিডিঅ'টি ইমানতে শেষ কৰিবলৈ লৈছোঁ ভিডিঅ'টি ভাল লাগিলে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যদি আপুনি নতুনকৈ চাই আছে চেনেলটি ছাবস্ক্ৰাইব কৰিব নেক্সট ভিডিঅ'ত পুনৰ লগ পাম থেংকছ ফৰ ৱাচিং ধন্যবাদ